এতিয়া আমি আৰম্ভ কৰিম বন্ধুসকল নচিমান সিৰিজৰ প্ৰিয়াম্বল অফ দ্য কনষ্টিটিউশ্যন। প্ৰিয়াম্বল কি ক'ৰ পৰা লোৱা হ'ল, তাত কি কি আছে, গোটেইখিনি বস্তু আমি এই চেপ্টাৰত ডিছকাশ্যন কৰিম। অতি ইম্পৰ্টেণ্ট এটা চেপ্টাৰ, বহুত কুৱেশ্যনছ আহে এই চেপ্টাৰৰ পৰা। প্ৰিয়াম্বল মানে ধৰক কনষ্টিটিউশ্যনৰ যিটো মানে ইন্ট্ৰডাকশ্যন কোৱা হয়, মানে কি আছে প্ৰিয়াম্বল মানে কনষ্টিটিউশ্যনৰ কি থাকিব, মূল যিবিলাক মানে সাৰাংশ বা যিটোৰ ওপৰত মানে কনষ্টিটিউশ্যন ভিত্তি কৰিছে, বেছ কৰিছে, এই গোটেইখিনি আমাৰ থুলমূলকৈ মানে প্ৰিয়াম্বলত আছে। চ' এই প্ৰিয়াম্বলটো আমি ভালকৈ ডিছকাছ কৰোঁ আহক। The American Constitution was the first to begin with a preamble. এতিয়া প্ৰথম কোনটো কনষ্টিটিউশ্যন মানে আমি প্ৰিয়াম্বল দেখা পাওঁ। আৰু ভাৰতৰ যিটো প্ৰিয়াম্বল, এই আমেৰিকান কনষ্টিটিউশ্যনৰ পৰাহে মানে প্ৰেৰিত। এইটো হ'ল আমেৰিকান কনষ্টিটিউশ্যন। আমেৰিকান কনষ্টিটিউশ্যন প্ৰথম মানে প্ৰিয়াম্বলটো আছে বা প্ৰিয়াম্বলে আৰম্ভ হয়। মেনি কাণ্ট্ৰিজ ইনক্লুডিং ইণ্ডিয়া ফ'ল' দিছ প্ৰেক্টিছ। আৰু সেই অনুপাতে মানে আমেৰিকাৰ দেখা দেখি বহুত দেশৰ কনষ্টিটিউশ্যন, ভাৰতো মানে তাতে হেৰি আছে ইনক্লুডেড, ভাৰতো মানে এই প্ৰিয়াম্বল ছিষ্টেমটো মানে কনষ্টিটিউশ্যনত ল'লে। দ্য টাৰ্ম প্ৰিয়াম্বল ৰেফাৰ্ছ টু দ্য ইন্ট্ৰডাকশ্যন অৰ প্ৰিফেচ টু দ্য কনষ্টিটিউশ্যন। গতিকে এইমাত্ৰ উল্লেখ কৰিলোঁ যে প্ৰিয়াম্বল মানে কি, ইন্ট্ৰডাকশ্যন মানে পৰিচয় বা প্ৰিফেচ। কিবা এটা আমি কিতাপ পঢ়াৰ আগতে কিবা এটা প্ৰিফেচ পঢ়োঁ, মানে কিতাপটো কিহৰ ওপৰত, তাৰ টপিকটো কি, বা কি এই কিতাপত ডিছকাছ কৰা হৈছে, গোটেইখিনি বস্তু আমি এই প্ৰিফেচত আমি পঢ়িলে গম পাওঁ মানে থুলমূলকৈ। ঠিক সেইদৰে আমাৰ যিটো প্ৰিয়াম্বলত আমি গম পাওঁ কনষ্টিটিউশ্যনৰ মানে থুলমূলকৈ কি আছে বা কি মানে কিহৰ ওপৰত ভিত্তি হৈছে আমাৰ কনষ্টিটিউশ্যন, গোটেইখিনি আমি এই প্ৰিয়াম্বলত পাওঁ। আৰু এইটো ইন্ট্ৰডাকশ্যনো হয়, মানে তাৰ পৰিচয়, মানে আমাৰ কনষ্টিটিউশ্যনৰ যিটো বেছ বা পৰিচয় এই প্ৰিয়াম্বলটোৱে হয়, সেইটো আমি ক'ব পাৰোঁ চমুকৈ। ইট কণ্টেইনছ দ্য চামাৰী অৰ এছেঞ্চ অফ দ্য কনষ্টিটিউশ্যন। এতিয়া চাওক, এইবিলাক কিছুমান হোৱাট ইজ প্ৰিয়াম্বল আহিলে এই গোটেইখিনি বস্তু আমি লিখিব লাগে। এইটো হ'ল ইট কণ্টেইনছ দ্য চামাৰী, মানে যিটো সাৰাংশ বা যিটো মূল যিটো মানে বেচিছ এছেঞ্চ, তাৰ সাৰাংশ, এই বস্তুটো মানে কনষ্টিটিউশ্যনৰ এইটো প্ৰিয়াম্বলে। N.A. Palkiwala, an eminent jurist and constitution expert, called the preamble as the identity card of the constitution. So এটা ইম্পৰ্টেণ্ট এটা মানে গুৰুত্বপূৰ্ণ তথ্য আমি পাওঁ। N.A. পালকিৱালাই কোন আছিলে, এমিনেণ্ট জুৰিষ্ট আছিলে, ন্যায়বিদ আছিলে আৰু সাংবিধানিক এজন এক্সপাৰ্ট আছিলে। তেওঁ কি কৈছিলে, প্ৰিয়াম্বল যিটো হয় ভাৰতৰ, এইটো মানে আমাৰ যেনেকুৱা পৰিচয় পত্ৰ থাকে, আমাৰ আইডেণ্টি কাৰ্ড থাকে, ঠিক সেইদৰে আমাৰ সংবিধানৰ মানে প্ৰিয়াম্বলটো হ'ল পৰিচয় পত্ৰ বা আইডেণ্টি কাৰ্ড, কনষ্টিটিউশ্যন। চ' এইটো আমি লিখিব পাৰোঁ বা গম পাওঁ N.A. পালকিৱালাই কি কৈছিলে অন প্ৰিয়াম্বল। The preamble to the Indian Constitution is based on the objective resolution drafted and moved by Pandit Nehru and adopted by the Constituent Assembly. এই চাওক, আমাৰ যিটো অবজেক্টিভ ৰিজলিউশ্যন, পণ্ডিত নেহৰুৱে যিটো হেৰি কৰিছিলে, সংবিধান হেৰি কৰাৰ আগতে কনষ্টিটিউণ্ট এছেম্বলি যেতিয়া ফৰ্ম হৈছিলে, এমেণ্ডৰ মানে যিটো আইডিয়া আছিল কনষ্টিটিউণ্ট এছেম্বলি লাগে, তাৰ ওপৰত আমাৰ পণ্ডিত নেহৰুৱে যিটো অবজেক্টিভ ৰিজলিউশ্যন পাছ কৰিছিলে, এই অবজেক্টিভ ৰিজলিউশ্যনৰ ওপৰত ভিত্তি কৰিয়ে মানে ভাৰতৰ প্ৰিয়াম্বলটো নিৰ্মিত হৈছে। মানে আৰু যিটো মানে অবজেক্টিভ কোনে কৰিছিলে, ড্ৰাফ্ট কৰিছিলে পণ্ডিত নেহৰু, আৰু আমাৰ কনষ্টিটিউণ্ট এছেম্বলিয়ে এইটো এডপ্ট কৰিছিলে। এইখিনি বস্তু আমি তথ্য এক্সট্ৰা ইনফৰ্মেশ্যন আমি গম পাওঁ। It has been amended by the 42nd Constitutional Amendment Act 1976, which added 3 new words: socialist, secular, integrity. এইটো পৰীক্ষাত প্ৰায় আহে। এইটো মানে এই প্ৰিয়াম্বলটো প্ৰথমবাৰৰ বাবে এমেণ্ড হৈছে 42nd Constitutional Amendment Act, সেইটো 1976ত মানে এইটো এমেণ্ড কৰা হৈছে। আৰু তাতে 3টা নতুন ৱাৰ্ড সোমাই দিয়া হৈছিলে। এটা হ'ল ছ'চিয়েলিষ্ট, 2 নম্বৰ হ'ল ছেকুলাৰ, আৰু 3 নম্বৰ হ'ল ইণ্টিগ্ৰিটি। এই 3টা ৱাৰ্ড এড কৰা হৈছিলে কিহৰ মানে ভিত্তিত, 42nd 42তম কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট এক্ট। এইটো কেতিয়া পাছ হৈছে, 1976। এই তথ্যবিলাক জানি ৰখা ভাল, পৰীক্ষাত আহে। এতিয়া টেক্সট অফ দ্য প্ৰিয়াম্বলত কি আছে, প্ৰিয়াম্বলত কি উল্লেখ আছে, এইখিনি আমি এতিয়া বিতংকে গম পাওঁ, জানিবলৈ চেষ্টা কৰোঁ। দ্য প্ৰিয়াম্বল ইন ইটছ প্ৰেজেণ্ট ফৰ্ম ৰিডছ। প্ৰিয়াম্বলত কি লিখা আছে, We, the people of India, having solemnly resolved to constitute India into a sovereign, socialist, secular, democratic republic, and to secure to all its citizens justice, social, economic and political. এই প্ৰিয়াম্বলটো কেনেকৈ আৰম্ভ হয়, উই মানে কোন কাক বুজাইছে, আমাৰ ভাৰতৰ যিমানখিনি নাগৰিক চবকে বুজাইছে। উই মানে দ্য পিপল অফ ইণ্ডিয়া বুজাইছে। হেভিং চলেমলি ৰিজল্ভ টু কনষ্টিটিউট ইণ্ডিয়া, আমি এইটো প্ৰতিবদ্ধ হৈছোঁ, আমি এইটো প্ৰণ লৈছোঁ যে ভাৰতক মানে এটা ছভাৰেন, মানে এটা সাৰ্বভৌম, মানে এটা ইণ্ডিপেণ্ডেণ্ট ছভাৰেন, নিজৰ
মানে স্বাধীন থকা নিজৰ ওপৰত নিজৰ স্বশাসন থকা সভাৰেন ছ'চিয়েলিষ্ট যিটো মানে আইডিয়েলিজম যিটো মানে বিশ্বাস কৰে ছ'চিয়েলিজমৰ ওপৰত ছ'চিয়েলিষ্ট কাণ্ট্ৰি আৰু 3 ছেকুলাৰ 3 ধৰ্ম নিৰপেক্ষ দেশ আৰু হ'ল ডেম'ক্ৰেটিক গণতান্ত্ৰিক এটা দেশ আৰু ৰিপাব্লিক এণ্ড টু চিকিউৰ টু অল ইজ চিটিজেন্স আৰু এইখিনি আমি ৰিজল্ভ কৰিলোঁ তাৰপিছত মানে প্ৰত্যেকটা নাগৰিককে মানে সংবিধানে কি সুৰক্ষা দিব সুৰক্ষা হ'ল প্ৰথম হ'ল জাষ্টিছ মানে ন্যায় কিহৰ জাষ্টিছ ছ'চিয়েল ইকনমিক আৰু পলিটিকেল সামাজিক অৰ্থনৈতিক আৰু ৰাজনৈতিক এইটো হ'ল জাষ্টিছ 2 নম্বৰ হ'ল লিবাৰ্টি মানে স্বাধীনতা লিবাৰ্টি কি হ'ল লিবাৰ্টি দিব লিবাৰ্টি অফ থট চিন্তা কৰা নিজৰ ইচ্ছামতে কিবা এটা বস্তুৰ ওপৰত চিন্তা কৰা নিজৰ চিন্তাৰ ওপৰত স্বাধীন থকা এক্সপ্ৰেছন নিজৰ ভাৱবিলাক মানে এক্সপ্ৰেছ কৰাৰ এইটো লিবাৰ্টি থাকিব তাৰপিছত যিকোনো নিজৰ যিটো মনৰ যিটো আবেগ যিবিলাক ভাৱ এইবিলাক এক্সপ্ৰেছ কৰাৰ সুৰক্ষা দিব সংবিধানে তাৰপিছত হ'ল বিলিভ মানে বিশ্বাস মানুহে মই কি বা আপুনি কি ধৰ্ম বিশ্বাস কৰিব কি বিশ্বাস কৰিব সেইটোৰো সুৰক্ষা সংবিধানে দিছে তাৰপিছত ফেইথ এণ্ড ৱৰ্শ্বিপ আস্থা আৰু কাৰ ওপৰত আস্থা কৰিব সেইটো আপোনাৰ সংবিধানে সুৰক্ষা দিছে আৰু ৱৰ্শ্বিপ আপুনি কাক পূজা কৰিব উপাসনা কৰিব তাৰো সংবিধানে আপোনাক সুৰক্ষা দিব মানে তাকো আপোনাৰ লিবাৰ্টি দিব আপোনাৰ তাৰ স্বাধীনতা দিব তাৰপিছত হ'ল ইকুৱালিটি মানে সমান অধিকাৰ কিহৰ ওপৰত ইকুৱালিটি দিব এটা হ'ল ষ্টেটাছ চব সমান সংবিধানৰ ওচৰত চব মানুহৰ ষ্টেটাছ মানে তাৰ কোনো সামাজিক ধনী নে গৰীব দুখীয়া নে মানে মানে কোনটো জাতি বা কোনো জাতি ধৰ্ম নিৰ্বিশেষে মানে ধনী দুখীয়া নিৰ্বিশেষে মানে চবকে মানে সমান অধিকাৰ সমান মৰ্যাদা সংবিধানে দিব আৰু হ'ল অপৰচুনিটি চবকে মানে নিজৰ জীৱনটো উন্নত কৰাৰ সুবিধা বা অপৰচুনিটি চবকে নিশ্চিত কৰিব সংবিধানে এণ্ড টু প্ৰমোট এমং দেম আৰু প্ৰমোট এমং দেম মানে কোন এতিয়া ভাৰতৰ নাগৰিকৰ মাজত কি প্ৰমোট কৰিব কি মানে কৰিব মানে উৎসাহ দিব কিহৰ কাৰণে ফ্ৰেটাৰ্নিটি মানে ভাতৃত্ববোধ এজন ভাৰতীয় অন্য এজন ভাৰতীয়ৰ লগত মানে ভাতৃত্ববোধ যিটো সেইটো প্ৰমোট কৰিব সেইটো সংবিধানে বা চব নাগৰিকৰ এইটো দায়িত্ব যে ভাৰতীয় চবৰে মাজত মানে ভাতৃত্ববোধটো মিলাপ্ৰীতি ভাৱটো মানে প্ৰচাৰ কৰা এচিয়ৰিং দ্য ডিগনিটি অফ দ্য ইণ্ডিভিজুৱেল তাৰপিছত লগতে মানে এচিয়ৰ কৰা হ'ব এইটো নিশ্চিত কৰা হ'ব ডিগনিটি এজন মানুহৰ যিটো মৰ্যাদা আছে ডিগনিটি সেইটো নিশ্চিত কৰা হ'ব এণ্ড দ্য ইউনিটি এণ্ড ইণ্টিগ্ৰিটি অফ দ্য নেশ্যন আৰু দুটা হ'ল ভাৰতৰ যিটো একতা আৰু ইণ্টিগ্ৰিটি অখণ্ডতা এইটো মানে ভাৰতক মানে বিচ্ছিন্ন হ'বলৈ নিদিয়ে মানে সৰু প্ৰান্তত মানে বিভক্ত হ'বলৈ নিদিয়ে ইণ্টিগ্ৰিটি আৰু ভাৰতৰ চবৰে মাজতে ইউনিটি একতাটো প্ৰমোট কৰিব সংবিধানে ইন এ কনষ্টিটিউণ্ট এছেম্বলি দিছ 26 ডে অফ নৱেম্বৰ 1949 এইটো কেতিয়া হ'ল মানে এই মানে এইটো প্ৰণটো ল'লে কনষ্টিটিউণ্ট এছেম্বলি কেতিয়া 26 ডে নৱেম্বৰ মাহৰ 26 তাৰিখে কেতিয়া 1949 চনত এণ্ড ডু হিয়াৰ বাই এডপ্ট enact and give to ourselves this constitution আৰু আমি এই সংবিধানটো এডপ্ট কৰিলোঁ enact কৰিলোঁ আৰু আমাকে নিজকে আমি এই সংবিধানটো আমাক মানে উপহাৰ হিচাপে আমি নিজকে দিলোঁ এইটো মানে সংবিধানটো আমাৰ কাৰণে আমি নিৰ্মিত কৰিলোঁ আমাৰ ভাৰতৰ চব নাগৰিকৰ বাবদ চ' এইখিনি আছিলে মানে মেইন আমাৰ প্ৰিএম্বলত কি উল্লেখ আছে এতিয়া নেক্সট আমি ডিছকাছ কৰিম ইনগ্ৰিডিয়েণ্টছ অফ দ্য প্ৰিএম্বলত কি সোমাই আছে